UPPL ইনভলভমেণ্টত নাই অসমত বুদ্ধিজীৱীসকলে এই 6 জনগোষ্ঠীৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে যে বিটিসি সেক্रेटारिखौ बुफाय बुसि खालामनायनि जाथायखौ लानानै हाग्रामा महिलारि बिथाङा एबसु आरो UPPL खौ दाय होदोंमोन दा बेनि गेजेरावहाय UPPL खौ दाय होनाय हिसाबै खाम्फा बरगयारि बिथाङा मा बाथ्रा बुंखो आं भिडिअखौ आबुङै होनो थांगासिनो दं नोंथांमोना जोबजासेल नायजोब बिथांनि खेंफोरथिया मा नैबे भिडिअनि गेजेरजों नोंथांमोना नुगोन नाथाय बेनि सिगां सिगां मोननैसो बाथ्राखौ बुंनो सानदों फंनैसो जिहेतु दिनै जाय दैदेनगिरिफोरा हारिखौ लानानै ट्राइबेल जातिखौ लानानै राजखान्थि गेलेगासिनो दं बिथांमोननि समा मा बिथांमोना मोनसे समाव होसोजानायबो जानो हागौ जुदि 6टा हारिया एसटि जामारो गमामायैनो अब्ला बैसोरबायदि बिथांमोना जायफोरा हारिनि थाखाय दैदेनगिरि हिसाबै जायफोरा राजखान्थियाव दं बिथांमोना फंसेबो बाथ्रा बुङाखै हेंथा बैफोरबायदि बिथांमोनखौ हयथ जोंनि इयुथ्स बा रायजो राजाफोरा नेनानै दं जिहेतु गमामायैनो जुदि जामारोब्ला सोरनिबा आं मुं मख'नो थांलिया आं जायखौ थामनेलावबो होनानै होखादों बिथांमोनाखौनो थाखोमानानै गनायबो हानाय नङा जानो हागौ जेति नैबे समाजारि लासैनो जानानै फैमारोब्ला তাত UPPL ইনভলভমেণ্টত নাই কোনো দল সংগঠন ইনভলভমেণ্টত নাই আৰু কোনো ব্যক্তিৰ ইনভলভমেণ্ট বা ইনষ্টিগেশ্যন নাই এইটো হ'ল স্পন্টেনিয়াছ ৰিয়েকশ্যন আজি অকল কোকৰাঝাৰত হোৱা নাই গুৱাহাটীত হৈছে দুধনৈত হৈছে ডিব্ৰুগড় হৈছে শিৱসাগৰ হৈছে গোটেই অসমৰ কোনে কোনে জাগাত ট্ৰাইবেল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ডেকা গাভৰু মাত্ৰ নহয় ইণ্টেলেকচুৱেলছ সাধাৰণ ৰাইজেও এই ৰিয়েকশ্যনটো দেখুৱাইছে বিভিন্ন জাগাত বিভিন্ন ধৰণৰ কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰত যিটো হৈছে সেইটো হুকিয়া গতিকে ইয়াত এই স্পন্টেনিয়াছ ৰিয়েকশ্যন ছাত্ৰ ছাত্ৰী ডেকা গাভৰুসকলৰ সেইটো কোনোবা অপজিশ্যন দল বা অন্য দলক দোষাৰোপ কৰি পেলাই ইয়াত মানে লাভ নাই বা সেইটো সত্য নহয় আৰু কোনো ব্যক্তিয়ে ইনষ্টিগেশ্যন কৰি পেলাই আমাৰ এই সেক্ৰেট বিল্ডিং যি বিটিসিৰ এছেম্বলি সেইখন ভাঙাব লাগে বুলি ইনষ্টিগেশ্যন দিয়া মানুহ নাই বুলি মই ভাবোঁ যেটা কালি হাগ্ৰামা মহিলাৰ বাচ্চাকেইটা কথা কৈছে যে এনকুৱাৰী কমিশ্যন দিব তাত এনকুৱাৰী কমিশ্যনক লৈ আপোনালোকৰ ষ্টেণ্ড কি ইনকুৱাৰীটো দিব পাৰে আৰু চাব পাৰে কি কোনোবা যদি আণ্ডাৰ কাৰ্টেড ইনষ্টিগেশ্যন দিয়া মানুহ আছে নেকি সেইটো UPPLও নহ'ব পাৰে আৰু যাক দোষাৰোপ কৰিছে সিহঁতে নহ'ব পাৰে কোনোবা থাৰ্ড পাৰ্টি ফ'ৰ্থ পাৰ্টি ফিফ্থ পাৰ্টি থাকিব পাৰে যে ট্ৰাইবেল দিয়া নিদিয়াটো লৈ পেলাই আমাৰ মাজত বিভিন্ন ধৰণৰ মিছ আণ্ডাৰষ্টেণ্ডিং কিয়ছনেছ আনিবৰ কাৰণে চেষ্টা কৰা ব্যক্তিও বা সংগঠনো থাকিব পাৰে যেহেতু যিটো ষ্ট্ৰেটেজি লৈছে সেইটো ক্লেণ্ডেষ্টাইনলি লং টাৰ্ম এটা ষ্ট্ৰেটেজি আৰু কনস্পিৰেচি কৰি পেলাই এই ট্ৰাইবেল ইছ্যুটো আজি আনিছে আৰু ইয়াক ক'বলৈ গ'লে ডাঙৰ এটা ইছ্যু হৈ যাব কিন্তু আজি ট্ৰাইবেল মানুহসকলে এটা কথাটো কৈ আছে যে অসমত অসমীয়া জাতি সত্তা ৰক্ষণাবেক্ষণৰ কাৰণে আজি যিসকলে মানে অসমীয়া ভাষা সংস্কৃতি ধৰ্ম গ্ৰহণ নকৰি নিজৰ ভাষা সংস্কৃতি পৰম্পৰা ধৰ্ম বজাই ৰাখি পেলাই যাই থকা এই ট্ৰাইবেল জাতিসকলক অন্য যিসকলে অসমীয়া জাতিৰ ভাষা সংস্কৃতি ধৰ্ম অলৰেডি এছিমিলেটেড হৈছে বা এইটো আকলি লৈ পেলাই জাতি হিচাপে যাই থকা সকলৰ দ্বাৰা ৰিপ্লেচ কৰিব বিচাৰিছে বুলি আজি ট্ৰাইবেল মানুহসকলে অসমত বিদ্ৰোহ কৰিছে গতিকে সেই মিছ আণ্ডাৰষ্টেণ্ডিং এই মিছ কনচেপ্ট গোটেইটো নাইকিয়া কৰিবৰ কাৰণে আসাম চৰকাৰ আৰু অসমত বুদ্ধিজীৱীসকলে এই 6 জনগোষ্ঠীৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে আৰু এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ মনত আক্ষেপ নাথাকে বেয়া নাপায় বা দুখ নাপাব লগা কিবা এটা ক্ষতি নহয় তেনেকুৱা পদক্ষেপ লৈ পেলাই এই সমস্যাৰ সমাধান কৰাটো আমি বিচাৰিছোঁ